মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। আজি মৰিগাঁৱৰ বাচনাঘাটৰ পৰা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। যাত্ৰাৰ প্ৰাক্ষণত বিধায়ক ৰমাকান্তৰ প্ৰতিক্ৰিয়া। টিকট নিশ্চিত, ৰমাকান্তৰ অভাৰ কনফিডেন্স। খন্তেক সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ পৰা আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। মৰিগাঁৱৰ পৰা ৰহা আৰু নগাঁও সমষ্টিত জনতাৰ আশীৰ্বাদ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত চামিল হ'বলৈ মৰিগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা জনসমাগম। বাচনাঘাটৰ পৰা মৰিগাঁও মূল পুলিচ পইণ্টলৈ মুখ্যমন্ত্ৰীৰ যাত্ৰাত চামিল হ'ব হাজাৰ হাজাৰ লোক। মুখ্যমন্ত্রীর জন আশীর্বাদ যাত্রা দ্বিতীয়টি দিন, এই দ্বিতীয়টি দিন এখানে ফলাফল করছে জানিয়ে এতিয়া সন্তেক পিছতে মহিলাৰ আহি পাব। ইয়াৰ পিছতে ৰহা, তাৰপিছতে নগাঁও, তাৰপিছত চামগুৰি। ৰাখে ৰাস্তায় বিদলীয় গাঁৱে ভূঞে নগৰে চহৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাইজে আশীৰ্বাদ দিবলৈ অপেক্ষা কৰি আছে। এই জন আশীৰ্বাদ যাত্ৰাটোৱে আমাৰ ৰাইজে আশীৰ্বাদ দিব। সেই আশীৰ্বাদ লৈ আৰু তেওঁ বিপুল ভোটত জয়ী হৈ আকৌ পুনৰ মুখ্যমন্ত্ৰী হ'ব। কিমান সহযোগিতা কৰিছে আপোনাৰ? আজি মোৰ 62টা মানুহ বাইবুজা ৰ'ব, গংগুৱা ৰ'ব, বৰভগীয়া ৰ'ব, মৰিগাঁও টাউনত বাচনাঘাট আৰু মৰিগাঁও চাৰিআলি। এতিয়া আমাৰ 62টা মানুহ আহি আছে। এতিয়া আশংকা নাই। 16 তাৰিখে ৰাতি মাননীয় মুখ্যমন্ত্ৰী যেতিয়া ডাকে হৈ ঘোষণা কৰিব, আপোনালোকে 16 তাৰিখলৈকে অপেক্ষা কৰক, তাৰপিছত আপোনালোকে জানিব। আজি কিবা গ্ৰীণ চিগনেল দিব পাৰে নেকি? গ্ৰীণ চিগনেল এনে হৈ আছে, চিন্তা কৰিব নালাগে।